Welcome to Smart Way for All Friends. আজি আমি আলোচনা কৰিম ৰিজনিঙৰ এটা ইম্পৰ্টেণ্ট টপিক ব্লাড ৰিলেশ্যনৰ বিষয়ে। যিটো আমি তেজৰ সম্পৰ্ক বুলি কওঁ ব্লাড ৰিলেশ্যন। আহক আমি কিছুমান ৰিলেশ্যন চাই লওঁ ষ্টাৰ্ট কৰাৰ আগত ভিডিঅ'টো। চাওক কি দি আছে, মাদাৰ্ছ অৰ ফাদাৰ চনছ। আপোনাৰ মাদাৰ বা আপোনাৰ ফাদাৰ, ঠিক আছে, পিতেকক আপোনাৰ কি হ'ব, নিজৰ ক্ষেত্ৰত ক'ব গ'লে বাদাৰ হ'ব। অৰ্থাৎ মোৰ মাদাৰ বা মোৰ ফাদাৰৰ চন, মোৰ ক্ষেত্ৰত ক'ব গ'লে মোৰ কি হ'ব, বাদাৰ, দাদা, ঠিক আছে। ঠিক সেইদৰে আমি ইংলিছত চাম, টাৰ্মছবোৰ ইংলিছত কৰিবলৈ খুব ইজি হয় ব্লাড ৰিলেশ্যনৰ যিটো কনচেপ্ট হয়। চাওক, মাদাৰ্ছ অৰ ফাদাৰ্ছ ডটাৰ, ঠিক সেইদৰে মোৰ মা বা মোৰ ফাদাৰ বা আপোনাৰ মা বা আপোনাৰ দেউতাৰ জীয়েকক আপোনাৰ কি হ'ব, নিজৰ ক্ষেত্ৰত ক'বলৈ ছিষ্টাৰ, মোৰ মাৰ ছোৱালী মানে কি, মোৰ ছিষ্টাৰ, ঠিক আছে। ঠিক সেইদৰে ফাদাৰ্ছ বাদাৰ, মোৰ দেউতাৰ ককায়েক বা ভায়েক মোৰ কি হ'ব, আংকুল, কিন্তু কাৰ কি আংকুল হ'ব, পেটাৰ্নেল। ব্লাড ৰিলেশ্যন সদায় দুটা ক্ষেত্ৰত, এটা পেটাৰ্নেল এটা মেটাৰ্নেল, আপোনালোকে জানে, পৈতৃক ফালৰ পৰা এটা আৰু মাতৃক ফালৰ পৰা, মাতৃৰ ফালৰ পৰা, ঠিক আছে। ঠিক সেইদৰে মাদাৰ্ছ অৰ ফাদাৰ ছিষ্টাৰ, মোৰ মা বা মোৰ দেউতাৰ ভনী কি হ'ব, আণ্ট। এইটো হ'ব পাৰে মাকৰ ভণ্টি হ'লে মেটাৰ্নেল আণ্ট, আৰু ঠিক সেইদৰে দেউতাকৰ ভনী হ'লে পেটাৰ্নেল আণ্ট, ঠিক আছে। ঠিক সেইদৰে চাওক, মাদাৰ্ছ অৰ ফাদাৰ্ছ, ফাদাৰ গ্ৰেণ্ডফাদাৰ আপোনালোকে জানে, মা বা দেউতাৰ দেউতা গ্ৰেণ্ডফাদাৰ, ঠিক আছে। বা ঠিক সেইদৰে মোৰ মা বা দেউতাৰ মাদাৰ গ্ৰেণ্ডমাদাৰ, এনেকৈ হ'ব, ঠিক আছে। নেক্সট ইম্পৰ্টেণ্ট, এইখিনিৰ পৰা খুব কনফিউজন হয়, এইখিনি টাৰ্মছ আপোনালোকে মনত ৰাখিব, চনছ ৱাইফ, ঠিক আছে। এক মিনিট, অৰ্থাৎ মোৰ বা আপোনাৰ যিকোনো নিজক সদায় এজিম কৰি থ'ব, ব্লাড ৰিলেশ্যন কৰোঁতে সদায় নিজক এজিম কৰি থ'ব, গতিকে মই নিজক মই বুলি কৈছোঁ, ঠিক আছে। মোৰ পিতেকৰ ৱাইফক মই কি বুলি ক'ম, মোৰ ডটাৰ ইন ল হ'ব, ঠিক আছে, ডটাৰ ইন ল বুলি ক'ম, যিটো আমি বোৱাৰী বুলি কওঁ বাৰু, ঠিক আছে, অসমীয়া টাৰ্মছটো আমি নলওঁ। সেইদৰে ডটাৰ্ছ হাজবেণ্ড, মোৰ ছোৱালী গিয়েক, মোৰ ছোৱালী অৰ্থাৎ যালৈ বিয়া আছে তাক মোৰ ক্ষেত্ৰত ক'বলৈ গ'লে কি বুলি ক'ম, চন ইন ল বুলি ক'ম, ঠিক আছে। মাই ডটাৰ্ছ হাজবেণ্ড ইজ মাই চন ইন ল, ঠিক আছে, এনেকৈ আপোনালোকে ক'ব পাৰে। সেইদৰে হাজবেণ্ডছ অৰ ৱাইফছ বাদাৰ, মই যদি ল'ৰা হওঁ মোৰ ৱাইফছৰ বাদাৰ হ'ব, ঠিক, আপুনি যদি ছোৱালী হয় আপোনাৰ হাজবেণ্ডৰ বাদাৰ হ'ব, তেনেকৈ মোৰ এতিয়া মোৰ ক্ষেত্ৰত ক'ব গ'লে মোৰ ৱাইফৰ বাদাৰ মোৰ কি হ'ব, বাদাৰ ইন ল হ'ব, ঠিক আছে। অৰ্থাৎ খুখালি বুলি যিটো কওঁ আমি, বাদাৰ ইন ল, মোৰ ৱাইফৰ ভায়েক বা ককায়েক, ভায়েক কি হ'ব, খুখালি। ঠিক আছে, আপুনি যদি ফিমেল হয় আপোনাৰ হাজবেণ্ডৰ বাদাৰ কি হ'ব, ইংলিছত একেটা টাৰ্মে কয়, বাদাৰ ইন লয়ে কয়, কিন্তু অসমীয়াত হ'লে কি বুলি কয়, দেউৰ বুলি কয়, ঠিক আছে। আপুনি যদি ৱাইফ, আপোনাৰ হাজবেণ্ডৰ যি বাদাৰ থাকে সেইটো দেউৰ হয়, কিন্তু ইংলিছত এটা কথা ভাল, টাৰ্মছবোৰ একে, বাদাৰ ইন লয়ে ক'ম দুইটা ক্ষেত্ৰত। নেক্সট চাওক, ঠিক সেইদৰে হাজবেণ্ডছ অৰ ৱাইফ ছিষ্টাৰ, অৰ্থাৎ মই যদি ল'ৰা মোৰ ফালৰ পৰা চাব গ'লে মোৰ ঘনীয়েকৰ ছিষ্টাৰ কি হ'ব, ছিষ্টাৰ ইন ল। আপুনি যদি ছোৱালী আপোনাৰ হাজবেণ্ডৰ ছিষ্টাৰ কি হ'ব, আপোনাৰ হাজবেণ্ডৰ ছিষ্টাৰ আপুনি ঠিক সেইদৰে ছিষ্টাৰ ইন ল বুলি ক'ব, যিটো খুখালি বুলি কওঁ, ঠিক আছে। ঠিক সেইদৰে ছিষ্টাৰ্ছ হাজবেণ্ড, আপোনাৰ যদি ভনী আছে আপোনাৰ ভনীয়েকৰ হাজবেণ্ডক আপুনি কি বুলি ক'ব, বাদাৰ ইন ল হ'ব, ঠিক আছে, ছিষ্টাৰ হাজবেণ্ড বাদাৰ ইন ল। ঠিক সেইদৰে বাদাৰ্ছ অৰ ছিষ্টাৰ চনছ, অৰ্থাৎ মোৰ দাদা বা মোৰ ভনী পিতেকক কি মোৰ ফালৰ পৰা ক'বলৈ নেফিউ বুলি কওঁ, যিটো ভতিজা বুলি যিটো কয়, নেফিউ। ঠিক সেইদৰে বাদাৰ্ছ অৰ চনছ ডাটাৰ, মোৰ কি দাদাৰ চনছ বা ডাটাৰ, ঠিক আছে। পিং মিষ্টেক আছে, বাদাৰ্ছ অৰ ছিষ্টাৰ্ছ হ'ব এইটো, হা, বাদাৰ্ছ অফ ছিষ্টাৰ্ছ। ঠিক সেইদৰে মোৰ দাদা বা মোৰ ভনী জীয়েকক কি বুলি ক'ম, মই নিজ বুলি ক'ম, ভতিজী, আপোনালোকে জানেই। ঠিক সেইদৰে চন বা ডাটাৰ অফ আংকুল অৰ আণ্টি, আপোনাৰ খুৰা বা খুৰী পিতেক বা জীয়েকক আপোনাৰ কি হ'ব, কজিন হ'ব, যিটো দাদা বুলিও কয়, ঠিক আছে, কজিন। এইবোৰ হৈছে কিছুমান ৰিলেশ্যন। আহক আমি ব্লাড ৰিলেশ্যনটো কেনেকৈ কৰে চাওঁ ভালকৈ। প্ৰথমতে চাওঁ আহক আমি প্ৰেজেণ্টেশ্যন কেনেকৈ কৰিম, ঠিক আছে।
এতিয়া প্ৰেজেণ্টেশ্যন কৰাৰ আগতে আপোনালোকক এটা কৈ দিছোঁ ইয়াত জেনেৰেশ্যন গেপটো আপোনালোকে প্ৰথমতে জানি লোৱা উচিত। অৰ্থাৎ ফাৰ্ষ্ট জেনেৰেশ্যনত কোন আহিব পাৰে? ফাৰ্ষ্ট জেনেৰেশ্যনত আহিব পাৰে আপোনাৰ গ্ৰেণ্ডফাদাৰ, ঠিক সেইদৰে গ্ৰেণ্ডমাদাৰ, এইবোৰ ফাৰ্ষ্ট জেনেৰেশ্যনত আহিব। ঠিক আছে, ঠিক সেইদৰে ছেকেণ্ড জেনেৰেশ্যনত কোন কোন আহিব? ফাদাৰ, মাদাৰ, আংকুল, আণ্ট, যিমানবোৰ আছে এইবোৰ ছেকেণ্ড জেনেৰেশ্যন আহিব। ঠিক সেইদৰে থাৰ্ড জেনেৰেশ্যনত আপোনাৰ কোন কোন আহিব পাৰে? থাৰ্ড জেনেৰেশ্যনত আপুনি নিজে আহিব পাৰে, আপুনি নিজে থাৰ্ড জেনেৰেশ্যনত আহিব পাৰে। আপোনাৰ ছিষ্টাৰ আহিব পাৰে, মানে আপোনাৰ সমবয়সৰ যিবোৰ আপোনাৰ ছিষ্টাৰ, কাজিন, আপোনাৰ খুৰা ল'ৰা যিবোৰ, খুৰা ছোৱালী, কাজিন। ঠিক আছে, ছিষ্টাৰ, আপোনাৰ বাদাৰ, কাজিন, বা আপোনাৰ কোন ছিষ্টাৰ ইন ল, অৰ্থাৎ ছিষ্টাৰ ইন ল কোন আছিলে? ছিষ্টাৰ ইন ল, বাদাৰ ইন ল, কি আছিলে এইবোৰ? আপোনাৰ ৱাইফৰ বাদাৰ যিবোৰ আপোনাৰ, বা আপুনি যদি ৱাইফ হয় আপোনাৰ হাজবেণ্ডৰ বাদাৰ, এইবোৰ বাদাৰ ইন ল আছিলে। ঠিক আছে, ঠিক সেইদৰে ছিষ্টাৰ ইন ল কোন আছিলে? আপোনাৰ হাজবেণ্ডৰ ছিষ্টাৰ বা আপোনাৰ ৱাইফৰ ছিষ্টাৰ, এইবোৰ থাৰ্ড জেনেৰেশ্যনত আহিব, যি আপোনাৰ ছেম বয়সৰ হয়। নেক্সট ফ'ৰ্থ জেনেৰেশ্যনত কোন আহিব? আপুনি আইডিয়া কৰক। আপোনাৰ পিতেক আহিব, হয়, চন, বা আপোনাৰ ডটাৰ, এইবোৰ আপোনাৰ নিচ বা নেফিউ, ভতিজা ভতিজী, এইবোৰ ফ'ৰ্থ জেনেৰেশ্যনত আহিব। ঠিক আছে, এইটো হৈছে জেণ্ডাৰৰ এটা গেপ। জেণ্ডাৰ গেপটো জানিলে আপোনালোকে প্ৰেজেণ্টেশ্যন কৰিব সুবিধা পাব। ঠিক আছে, আমি যেতিয়া মেলৰ কথা ক'ম, অৰ্থাৎ পুৰুষৰ কথা ক'ম, আমি প্লাছ চাইন দি প্ৰেজেণ্ট কৰিম। ঠিক আছে, আৰু আপোনালোকে বেলেগ দিও কৰিব পাৰে, জেনেৰেলি প্লাছ দি কৰোঁ, আৰু যেতিয়া ফেমিলিৰ কথা আহিব মাইনাছ চাইন দি প্ৰেজেণ্ট কৰিম। আৰু যেতিয়া ছেম লেভেলৰ কথা ক'ব, ছেম লেভেল, ধৰক ছেম লেভেলত কি? এ ইজ ব্ৰাদাৰ অফ বি, টো কেনেকৈ প্ৰেজেণ্ট কৰিম? আমি যেতিয়া ভাই ককাই কথা আহিব ছিংগুল এৰ' দিম। ঠিক আছে, আৰু ইয়াত মেল কোন হ'ব? এ, কাৰণ এ ইজ ব্ৰাদাৰ অফ বি ছিষ্টাৰো হ'ব পাৰে, গতিকে আমি জেণ্ডাৰ কেতিয়াও এজিম নকওঁ, বি জেণ্ডাৰ আমি নাজানো, প্লাছ মাইনাছ আমি নলগাওঁ। ঠিক আছে, ঠিক সেইদৰে যদি ডিফাৰেণ্ট লেভেল, মানে অৰ্থাৎ লেভেল আপ বা ডাউনৰ কথা কওঁ, আমি ডাউন এৰ' দি ক'ম সেইটো, যেনে বি ইজ দ্য চন অফ এ, ঠিক আছে, গতিকে এ ওপৰত থাকিব, বি তলত থাকিব, বা বি ইজ দ্য চন অফ এ, মানে বি এৰ কি? পুতেক, কিন্তু এ মাকো হ'ব পাৰে, এ বাপেকো হ'ব পাৰে। ঠিক আছে, গতিকে এৰ আমি জেণ্ডাৰ নাজানো, গতিকে আমি এজিউম নকৰোঁ। ঠিক আছে, আমি কেনেকৈ নিৰ্ধাৰণ কৰিম সেইটো জাষ্ট শিকি আছোঁ। ঠিক আছে, ঠিক সেইদৰে যদি ঠিক আছে বাৰু, প্ৰেজেণ্টেশ্যনত ইমানেই জনা উচিত। আৰু এতিয়া আমি টাইপবোৰ চাওঁ আহক। ব্লাড ৰিলেশ্যনৰ জেনেৰেলি 3টা টাইপ আছে। কি টাইপ চাওঁ আহক। টাইপবোৰ চোৱাৰ আগতে আপোনালোকক কৈ দিছোঁ কেনেকৈ এপ্ৰ'চ কৰিব, হাউ টু এপ্ৰ'চ, কেনেকৈ কৰিব ব্লাড ৰিলেশ্যন। প্ৰথমতে ব্ৰিক কৰি ল'ব, কুৱেশ্যনটো সৰু ভাগত ভগাই ল'ব। ঠিক আছে, যিমান মানে আপোনাৰ, তাৰপাছত পাৰিলে ডায়েগ্ৰাম ড্ৰ কৰিব, যেনেকৈ এ ইজ দ্য ব্ৰাদাৰ, যি ডায়েগ্ৰাম ড্ৰ কৰিব। নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে আপোনালোকে জেণ্ডাৰ কেতিয়াও এজিম নকৰিব। যেনেকৈ ইয়াত ক'লোঁ এ ইজ দ্য ব্ৰাদাৰ অফ বি, এ বি ককাইক বা ভাইক বুলি জানো, কিন্তু বি এ ছিষ্টাৰো হ'ব পাৰে, সেইটো নাজানো, গতিকে জেণ্ডাৰ আমি কেতিয়াও এজিম নকৰোঁ। ঠিক আছে, আহক টাইপবোৰ চাওঁ ব্লাড ৰিলেশ্যনৰ। টাইপছ অফ প্ৰব্লেম, ব্লাড ৰিলেশ্যনৰ কি টাইপছ থাকিব পাৰে? প্ৰথম ছিংগুল পাৰ্চন ব্লাড ৰিলেশ্যন, অৰ্থাৎ ইয়াত এজন ব্যক্তিৰ কথাই ক'ব। ঠিক আছে, নেক্সট মিক্স ব্লাড ৰিলেশ্যন, ইয়াত বহুতৰ কথা ক'ব, যেনে এ ইজ দ্য চন অফ বি ইজ দ্য হাজবেণ্ড অফ চি, তেনেকৈ কৈ দিব ধৰক, তেনেকৈ এইটো মিক্স ব্লাড ৰিলেশ্যন হৈ গ'ল। নেক্সট আহিলে ইম্পৰ্টেণ্ট হয় মষ্ট, জেনেৰেলি SI এক্সাম বা যিবোৰ কোনো অলপ হাই লেভেলৰ, আজিকালি হাই লেভেল বুলি নহয়, যিকোনো এক্সামতে ক'ড ব্লাড ৰিলেশ্যন সোধা দেখা যায়। অৰ্থাৎ ক'ডিং ব্লাড ৰিলেশ্যনটো কেনেকুৱা, এনেকৈ সুধি দিয়ে এ প্লাছ বি, মানে দি দিব এ প্লাছ বি মিনছ, এনেকৈ দি দিয়ে এ প্লাছ বি মিনছ এ ইজ দ্য ব্ৰাদাৰ অফ বি, তেনেকৈ দি দিয়ে মানে। ঠিক সেইদৰে পি ইনটু কিউ মিনছ দি দিব পি ইজ দ্য হাজবেণ্ড অফ কিউ, তেনেকৈ ক'ডিং ব্লাড ৰিলেশ্যন দি দিয়ে। আজি আমি চাম ছিংগুল পাৰ্চন ব্লাড ৰিলেশ্যন আৰু মিক্স ব্লাড ৰিলেশ্যন। ঠিক আছে, আৰু যদি টাইম হয় আমি ক'ড ব্লাড ৰিলেশ্যনটো কভাৰ কৰিম। ঠিক আছে, আহক আমি কুৱেশ্যনবোৰ চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দেখিছে, কুৱেশ্যনটো হৈছে ছিংগুল ব্লাড ৰিলেশ্যনৰ প্ৰব্লেম, অৰ্থাৎ ফাৰ্ষ্ট টাইপটো এইটো খুব ইজি হয় এনেকুৱা হ'লে। কি কৈছে? পইণ্টিং টু এ গাৰ্ল মোহন ছেইড,
She is the daughter of my grandfather's only daughter-in-law. How is girl related to Mohan? অৰ্থাৎ এজনী ছোৱালীক পইণ্ট কৰি মোহনে কৈছে এইবোৰ আপোনালোকে কি ভঙাই থাকিব নালাগে এনেকুৱা কুৱেশ্যন আহিলে জাষ্ট আপোনালোকে যোনজন স্পীকাৰ নিজকে স্পীকাৰ হিচাপে এজুম কৰি ল'ব ইয়াত মোহন স্পীকাৰ ন আপুনি নিজকে মোহন হিচাপে ধৰি ল'ব ঠিক আছে মোহন কোন আপুনি নিজে এতিয়া আপুনি নিজে তাৰপিছত চি ইজ য'ত ইজ আছে ত'ত এটা পাৰ্ট ব্ৰেক কৰি ল'ব চি ইজ ঠিক আছে আৰু লাষ্টৰ পৰা চল্ভ কৰি ল'ব চি ইজ দ্য ডাটাৰ অফ মাই গ্ৰেণ্ডফাদাৰ্ছ অনলি ডাটাৰ ইন ল লাষ্টৰ পৰা মায়ে শব্দটোৰ পৰা আপুনি চাব মায়ে শব্দটো ক'ত আছে মায়ে শব্দটো এইখিনিত আছে ঠিক আছে এতিয়া আমি লাষ্টৰ পৰা ভঙাম মাই গ্ৰেণ্ডফাদাৰ্ছ অনলি ডটাৰ ইন ল মাই গ্ৰেণ্ডফাদাৰ্ছ যদি মোহন হয় মোৰ গ্ৰেণ্ডফাদাৰ কোন হ'ব আৰু যেতিয়া দৰ কৰিব সম মাজৰ পৰা দৰ কৰিব ঠিক আছে মই যদি মোহন হওঁ মায়ে শব্দটোৰ পৰা কি কৰিব দিছিলোঁ ব্ৰেক কৰিব দিছিলোঁ মাই গ্ৰেণ্ডফাদাৰ্ছ অনলি ডটাৰ ইন ল মোৰ গ্ৰেণ্ডফাদাৰ্ছ মানে কোন মোৰ ফাদাৰৰ ফাদাৰ মোৰ ফাদাৰৰ ফাদাৰ হ'ব মোৰ গ্ৰেণ্ডফাদাৰ ঠিক আছে মোৰ ফাদাৰৰ ফাদাৰ মোৰ গ্ৰেণ্ডফাদাৰ এতিয়া মাই গ্ৰেণ্ডফাদাৰ্ছ অনলি ডাটাৰ ইন ল মোৰ গ্ৰেণ্ডফাদাৰ অনলি ডাটাৰ ইন ল আপোনালোকে ডাটাৰ ইন ল কি পঢ়িছিলে ডাটাৰ ইন ল মানে হৈছে পিতেকৰ ঘৈণীয়েক ঠিক আছে গ্ৰেণ্ডফাদাৰৰ পিতেক কোন হ'ব মোৰ ফাদাৰ মন কৰিছেনে গ্ৰেণ্ডফাদাৰৰ পিতেক মোৰ ফাদাৰ এতিয়া মোৰ ফাদাৰৰ ঘৈণীয়েক হ'ব ডাটাৰ ইন ল মোৰ ডাটাৰ ইন ল অৰ্থাৎ মায়ে মোৰ ফাদাৰৰ ঘৈণীয়েক কোন হ'ল মোৰ মাদাৰ ঠিক আছে এতিয়া আপোনালোকে গম পালে মোৰ ফাদাৰৰ ঘৈণীয়েক মোৰ ক্ষেত্ৰত ক'ব গ'লে মাদাৰ হ'ল ঠিক আছে চাওক মাই গ্ৰেণ্ডফাদাৰ্ছ অনলি ডাটাৰ ইন ল অৰ্থাৎ মোৰ গ্ৰেণ্ডফাদাৰ কোন মোৰ ফাদাৰৰ ফাদাৰ মোৰ গ্ৰেণ্ডফাদাৰ ডাটাৰ ইন ল মানে গ্ৰেণ্ডফাদাৰৰ পিতেকৰ ঘৈণীয়েক ঠিক আছে ডাটাৰ ইন ল এতিয়া মাই গ্ৰেণ্ডফাদাৰ্ছ অনলি ডাটাৰ ইন ল মানে কোন মাই মাদাৰ হ'ল এতিয়া চি ইজ দ্য অনলি ডাটাৰ অফ মাই মাদাৰ পঢ়িব এতিয়া নেক্সট কি পঢ়িব এইখিনিলৈকে প্ৰেজেণ্ট কৰিলে নহয় এইখিনি নপঢ়িব মাই গ্ৰেণ্ডফাদাৰ নপঢ়িব এতিয়া চি ইজ দ্য অনলি ডাটাৰ অফ মাই মাদাৰ পঢ়িব এতিয়া চি ইজ দ্য অনলি মাই মাদাৰ কোন এজনী মোৰ মাদাৰৰ অনলি ডাটাৰ মোৰ মাদাৰৰ অনলি ডাটাৰ মোৰ ক্ষেত্ৰত কি হ'ব গ'ল ছিষ্টাৰ হ'ল ঠিক আছে মোৰ মাৰ কেৱল একমাত্ৰ ছোৱালী মোৰ কি ভনীয়েক গতিকে হাউ ইজ গাৰ্ল ৰিলেটেড টু মোহন এতিয়া মোহন যদি মই স্পীকাৰটো সদায় নিজকে এজিউম কৰিব গতিকে গাৰ্ল ইজ ৰিলেটেড টু মোহন কি ছিষ্টাৰ ঠিক আছে এনেকৈ ব্ৰেক কৰি কৰিব চাওক নেক্সট কুৱেশ্যনটো পইণ্টিং টু এ লেডি অচিতা ছেড she is the sister of the son of the wife of my husband how is the lady related to অচিতা এতিয়া স্পীকাৰ কোন ইয়াত পইণ্টিং টু এ লেডি কোনে কৈছিলে অচিতা চি অচিতাক এতিয়া আপুনি নিজে হিচাপে ধৰি ল'ব এতিয়া আপুনি কোন ধৰি লওক অচিতা এতিয়া আপোনালোকে ভাবিব পাৰে মই ল'ৰা কেনেকৈ অচিতা কেনেকৈ হ'ম ছোৱালী কেনেকৈ হ'ম জাষ্ট কুৱেশ্যনটো চল্ভ কৰিবৰ কাৰণে আপোনালোকে ধৰি লওক তেতিয়া ইজি হ'ব ঠিক আছে আপোনালোক যদি ফেমেল অচিতা ফেমেলে হয় আপোনালোকে নিজে ফেমেল বুলি ধৰি লওক ঠিক আছে এতিয়া মই অচিতা আপুনি অচিতা নিজকে ধৰি ল'লে অচিতা ঠিক আছে এতিয়া অচিতা কোন অচিতা আপুনি অচিতা ইউ বা মই ঠিক আছে এতিয়া ক'ত ভাগ কৰিব য'ত ইজ পাব তাত এটা পাৰ্ট কৰি ল'ব চি ইজ ঠিক আছে চি ইজ দ্য ছিষ্টাৰ অফ দ্য চন অফ দ্য ৱাইফ অফ মাই হাজবেণ্ড ঠিক আছে অৰ্থাৎ চি ইজত আপোনালোকে ভাগ কৰি ল'লে এতিয়া লাষ্টৰ পৰা বা মাই ৱাৰ্ডটো চাওক মাই হাজবেণ্ড ঠিক আছে আৰু মায়ে ওচৰে পাজৰে চাব মাই হাজবেণ্ড মানে দ্য ৱাইফ অফ লাষ্টৰ ফ্ৰেজটো লৈ ল'ব গোটেইটো লাষ্টৰ গোটেই ফ্ৰেজটো ল'ব দ্য ৱাইফ অফ মাই হাজবেণ্ড ঠিক আছে এতিয়া মই যদি অচিতা হওঁ মোৰ হাজবেণ্ডৰ ৱাইফ মই যদি অচিতা হওঁ মোৰ হাজবেণ্ড এনেকৈ আমি যেতিয়া গিয়েক ঘৈণীয়েক দেখাম এনেকৈ আমি লগাই দিম ঠিক আছে মোৰ হাজবেণ্ডৰ ৱাইফ কোন মই নিজে হ'ল বা আপুনি নিজে হ'ল আপুনি যদি অচিতা আপোনাৰ হাজবেণ্ডৰ ৱাইফ আপুনি নিজে কেটচ কৰিব কথাটো ঠিক আছে এতিয়া লাষ্টৰ পাৰ্টটো আপোনালোকে চল্ভ কৰিলে দ্য ৱাইফ অফ মাই হাজবেণ্ড তাৰ আগলৈ হওক চন ছিষ্টাৰ অফ দ্য চন অফ এতিয়া কি নেক্সট পাৰ্টটো কি হৈছে চন অফ দ্য ৱাইফ অফ মাই হাজবেণ্ড অৰ্থাৎ মোৰ নিজৰ পিতেক মোৰ ৱাইফ অফ মাই হাজবেণ্ডৰ পিতেক মানে মোৰ নিজৰ পিতেক ঠিক আছে চন আপোনাৰ নিজৰ পিতেক চন ঠিক আছে এতিয়া চি ইজ দ্য ছিষ্টাৰ অফ দ্য চন এতিয়া আপুনি কি ক'ব গোটেইটো নপঢ়িব এতিয়া নেক্সট চি ইজ দ্য যিটো পাৰ্ট বাছ থাকি গ'ল সেইটো পাৰ্ট পঢ়িব চি ইজ দ্য ছিষ্টাৰ অফ দ্য চন অৰ্থাৎ মোৰ পিতেকৰ ছিষ্টাৰ ঠিক আছে এতিয়া হাউ দ্য লেডি ইজ ৰিলেটেড টু মেন অচিতা হাউ দ্য লেডি ইজ ৰিলেটেড টু অচিতা এতিয়া এই ছিষ্টাৰজনী অচিতাৰ কি হ'ব ডটাৰ হ'ব
ডটাৰ হ'ব আপোনালোকে বুজি পাইছে চাগে প্ৰথম কি কৰিলে আপুনি অচিতা আৰু ৱাইফ অফ মাই হাজবেণ্ড অৰ্থাৎ মোৰ হাজবেণ্ডৰ ৱাইফ মই নিজে ঠিক আছে আৰু নেক্সট কি ক'ল চন অফ দ্য ৱাইফ অফ মাই হাজবেণ্ড অৰ্থাৎ মোৰ চন কোন চন ধৰক আপোনাৰ চন আৰু আপোনাৰ চনৰ ছিষ্টাৰ বুলি কৈছে আপোনাৰ চনৰ ছিষ্টাৰ মানে ইহঁত দুটা ককাই ভাই হ'ল আৰু আপুনি এই ছিষ্টাৰজনীৰ লগত কেনেকৈ ৰিলেটেড বুলি কৈছে আপুনি তাৰ লগত আপুনি মাদাৰ হ'ল ঠিক আছে কাৰণ আপোনাৰ পিতেকৰ ভনীয়েক যিহেতু আপুনি মাদাৰ হ'ল নাই ঠিক আছে গতিকে ৰিলেশ্যনটো সুধিছে আকৌ হাউ ইজ লেডি ৰিলেটেড টু দ্য অচিতা এতিয়া লেডি এই ছোৱালীজনী অচিতাৰ কি হ'ব গতিকে ছোৱালীজনী অচিতাৰ দাতাৰ হ'ব জীয়েক হ'ব ঠিক সেইদৰে হাউ দা যদি এনেকৈ উল্টাকৈ সুধিলে হয় হাউ অচিতা ইজ ৰিলেটেড টু দ্য লেডি তেতিয়া মাদাৰ হ'ল হয় ঠিক আছে নেক্সট কুৱেশ্যনটো পটককৈ চাওঁ আহক পইণ্টিং টু এ ওমেন ৰাম ছেইড চি ইজ দ্য অনলি ডাটাৰ অফ দ্য মাদাৰ ইন ল অফ মাই অনলি চন এনেকৈ পঢ়িলে আপোনালোকে খুব খেলি মেলি হ'ব এতিয়া সুধিছোঁ হাউ দ্য ওমেন ৰিলেটেড টু ৰাম এতিয়া স্পীকাৰ কোনে ৰামে কৈছে ৰাম ছেইড ঠিক আছে আপুনি নিজকে স্পীকাৰ ৰাম হিচাপে ধৰি লওক আপুনি নিজকে ৰাম হিচাপে ধৰি লওক ৰাম কোন আপুনি নিজে ঠিক আছে পইণ্টিং টু এ ওমেন ৰাম ছেইড এতিয়া চি ইজত ভাগ কৰি ল'লে আৰু লাষ্টৰ পেনৰ পৰা এটা পাৰ্ট লৈ লওক সদায় লাষ্টৰ পেনৰ পৰা চল্ভ কৰি আহিব ঠিক আছে লাষ্টৰ পেনৰ পৰা চল্ভ কৰি আহিব চি ইজ দ্য অনলি ডাটাৰ অফ দ্য মাদাৰ ইন ল অফ মাই অনলি চন লাষ্টৰ পৰা কি পালে মাই অনলি চন আপুনি যদি ৰাম আপোনাৰ অনলি চন ঠিক আছে আৰু আপোনাৰ অনলি চনৰ মাদাৰ ইন ল মানে কি আপোনাৰ পিতেকে যিজনী বিয়া পাতিব হয় ৱাইফ আপোনাৰ পিতেকে যিজনী বিয়া পাতিব তাৰ মাক আপোনাৰ পিতেকৰ বাবে কি মাদাৰ ইন ল হ'ব ঠিক আছে নেক্সট কি কৈছে চি ইজ দ্য অনলি ডটাৰ অফ মাদাৰ ইন ল এনেকৈ পঢ়ি দিব লাষ্ট চি ইজ দ্য অনলি ডটাৰ অৰ্থাৎ মাদাৰ ইন লৰ অনলি ডটাৰ কোন হ'ব মাদাৰ ইন লৰ অনলি ডটাৰ আপোনাৰ পিতেকৰ ঘৈণীয়েকজনী হ'ল ঠিক আছে আপোনাৰ পিতেকৰ ঘৈণীয়েকজনী হ'ল আৰু সেই আপোনাৰ পিতেকৰ ঘৈণীয়েকজনী আপোনাৰ কি হ'ব আপোনাৰ বোৱাৰী হ'ব নহয় আপোনাৰ বোৱাৰী হ'ব বা ইংলিছত ক'ব গ'লে কি হ'ব ডটাৰ ইন ল ঠিক আছে এতিয়া হাউ দ্য ওমেন ৰিলেটেড ওলাম এই ছোৱালীজনী ওমেনজনী ৰামৰ ক্ষেত্ৰত কি হ'ব ডটাৰ ইন ল গম পালে প্ৰথমতে আপুনি ৰাম হিচাপে ধৰি ল'লে আপোনাৰ পিতেকৰ অনলি মাই অনলি চনৰ মাদাৰ ইন ল মাই অনলি চনৰ মাদাৰ ইন ল মানে কি মোৰ ঘৈণীয়েকৰ মাক ঠিক আছে মোৰ ঘৈণীয়েকৰ মাক আৰু তাই হৈছে আকৌ সেইটোৱে কৈছে চি ইজ অনলি ডাটাৰ অফ মাই মাদাৰ ইন ল অৰ্থাৎ মোৰ মাদাৰ ইন ল আকৌ অনলি ডাটাৰ ঘৈণীয়েকজনী নিজে হ'ল পিতেকৰ ঘৈণীয়েকজনী ঠিক আছে এতিয়া সেই ৱাইফজনী আপোনাৰ কি হ'ব ডটাৰ ইন ল ঠিক আছে হাউ দ্য ওমেন ৰিলেটেড টু ৰাম ওমেন ৰামৰ পৰা ক'বলৈ গ'লে ডটাৰ ইন ল হ'ব এইটো হৈছে ফাৰ্ষ্ট টাইপ ছেকেণ্ড টাইপলৈ চাওঁ আহক কিছুমান কুৱেশ্যন চাওক কুৱেশ্যনটো দিছে ইফ এ ইজ দ্য ব্ৰাদাৰ অফ বি বি ইজ দ্য ছিষ্টাৰ অফ চি এণ্ড চি ইজ দ্য ফাদাৰ অফ ডি হাউ ডি ইজ ৰিলেটেড টু এ অপশ্যন কি আছে ব্ৰাদাৰ ছিষ্টাৰ নেফিউ কেনট বি ডিটাৰমাইন ডাইগ্ৰাম ৰিপ্ৰেজেণ্ট কৰি যাওক যেনেকৈ কৈছে এনেকুৱা কুৱেশ্যন হ'লে এ ইজ দ্য ব্ৰাদাৰ অফ বি ঠিক আছে আৰু ডাইগ্ৰাম যেতিয়া ৰিপ্ৰেজেণ্ট কৰিব আপোনালোকে যিটো ৰাফ ছিট পাব তাৰ সদায় মাজৰ পৰা ষ্টাৰ্ট কৰিব কৰ্ণাৰৰ পৰাও নকৰিব বা তলৰ পৰাও নকৰিব কাৰণ আপুনি কোনপিনে যাব ওপৰলৈ যাব লগা হ'ব বা তললৈ যাব লগা হয় সেইটো আপুনি নাজানে ঠিক আছে গতিকে সদায় মাজৰ পৰা ট্ৰাই কৰিব এ ইজ দ্য ব্ৰাদাৰ অফ বি এতিয়া এ বিৰ ব্ৰাদাৰ আমি এ গতিকে কি পালোঁ প্লাছ পালোঁ ঠিক আছে এ বি ককাই কিন্তু বি ফিমেল নে মেল আমি নাজানো ছিষ্টাৰো হ'ব পাৰে আকৌ কৈছে চাওক বি ইজ দ্য ছিষ্টাৰ অফ চি ঠিক আছে ছেইম পাৰ্চন হৈ আছে ইয়াত মানে ছেইম লেভেল হৈ আছে ব্ৰাদাৰ ছিষ্টাৰ গতিকে আমি এৰ' দি দেখাম বি ইজ দ্য ছিষ্টাৰ অফ চি এতিয়া বি গম পালে ফিমেল চিৰ ভনীয়েক ঠিক আছে আৰু কৈছে চি ইজ দ্য ফাদাৰ অফ ডি অৰ্থাৎ চি ডিৰ ফাদাৰ গতিকে ডি তলত থাকিব ডি পিতেক হ'ব কিন্তু চি জেণ্ডাৰটো আমি নাজানো চৰি চি ইজ দ্য ফাদাৰ অফ ডি মানে চি প্লাছ ডি জেণ্ডাৰটো আমি নাজানো ঠিক আছে যি আমি মেল নে ফিমেল আমি নাজানো ঠিক আছে কি ক'লে এ ইজ দ্য ব্ৰাদাৰ অফ বি গতিকে এ বিৰ ব্ৰাদাৰ গতিকে এ প্লাছ লাগিল গ'ল বি কথা এতিয়ালৈকে আমি নাজানো নেক্সট ক'লে বি ইজ দ্য ছিষ্টাৰ অফ চি বি চি ভনীয়েক গতিকে বি ফিমেল হৈ গ'ল ছিষ্টাৰ নেক্সট কি ক'লে চি ইজ দ্য ফাদাৰ অফ ডি অৰ্থাৎ চি ডিৰ ফাদাৰ মানে চি মেল পাৰ্চন ঠিক আছে আৰু ডি পিতেক কিন্তু ডি পিতেক নে জীয়েক আমি নাজানো সেইটোৱে আমি আপোনালোকে সেইটোৱে ভুল নকৰিব ডিত প্লাছ মাইনাছ লগাই নিদিব
ঠিক আছে এতিয়া সুধিছে হাউ ডি ইজ ৰিলেটেড টু এ এতিয়া ডি এৰ লগত কেনেকৈ জড়িত এতিয়া জানে এ হৈছে চিৰ ককায়েক ঠিক আছে এ হৈছে চিৰ ককায়েক আৰু চি হৈছে ডি হৈছে চিৰ পিতেক গতিকে কি হ'ব ৰিলেশ্যনটো চাবলৈ গ'লে ভতিজা হ'ব এৰ পৰা ডি ভতিজা হ'ব কিন্তু ভতিজা নে ভতিজী নেফিউ নে নিজ আপুনি নাজানে গতিকে হাউ ডি ইজ ৰিলেটেড টু এ ডি এৰ লগত কেনেকৈ ৰিলেটেড আপুনি কেনট বি ডিটাৰমাইণ্ড জেণ্ডাৰ যেতিয়া এজুম কৰিব নোৱাৰিলে এনচাৰ কি হ'ব কেনট বি ডিটাৰমাইণ্ড এতিয়া মন কৰিব ইয়াত কুৱেশ্যনটো কি হৈছে হাউ ডি ইজ ৰিলেটেড টু এ অৰ্থাৎ ডি এৰ কি হ'ব মানে অসমীয়াত চাব গ'লে ডি এৰ কোন হ'ব ডি এৰ ভতিজা বা ভতিজী হ'ব নেফিউ বা নিজ হ'ব গতিকে আমি কেনট বি ডিটাৰমাইণ্ড কৰিছোঁ কিন্তু যদি এনেকৈ সুধিলে হয় হাউ এ ইজ ৰিলেটেড টু ডি তেতিয়া আপোনালোকে গম পালে এটো হৈছে মেল পাৰ্চন আৰু চি যদি আপুনি যদি চি হয় আপোনাৰ ককায়েক বা ভায়েক এ হ'ব আৰু আপোনাৰ পিতেক ডি গতিকে আপুনি কি হ'ব ডি খুৱাক হ'ব তেতিয়া এনচাৰটো কি হ'ব আংকুল আহিলে হয় ঠিক আছে যদি সুধিলে হয় হাউ এ ইজ ৰিলেটেড টু ডি তেতিয়া আংকুল আহিলে কিন্তু সুধিছে হাউ ডি ইজ ৰিলেটেড টু এ ডি এৰ কি ৰিলেশ্যন হয় ডি এৰ পৰা চাব গ'লে ডি ভতিজা হয় গতিকে আমি ডি যেতিয়া জেণ্ডাৰটো প্লাছ নে মাইনাছ নাজানো মেল নে ফিমেল নাজানো গতিকে আমি অপশ্যন কি হ'ব কেনট বি ডিটাৰমাইণ্ড আই হোপ আপোনালোকে বুজি পাইছে যদি বুজা নাই ভিডিঅ'টো আকৌ এবাৰ ফৰৱাৰ্ড কৰি পেলাই চাব পাৰে বেকৱাৰ্ড কৰি ঠিক আছে নেক্সট কুৱেশ্যন ৰিড দ্য ইনফৰমেশ্যন কেয়াৰফুলি এণ্ড এনচাৰ দ্য কুৱেশ্যন গিভেন বিল' কি দিছে এ ফেমিলি কনচিষ্ট 6 মেম্বাৰ এটা ফেমিলিত 6টা মেম্বাৰ আছে পি কিউ আৰ এক্স ৱাই জেড ঠিক আছে কিউ ইজ দ্য চন অফ আৰ যেনেকৈ কৈ যাব আপোনালোকে ডায়েগ্ৰাম বনাই ল'ব কিউ ইজ দ্য চন অফ আৰ গতিকে আৰ যদি ইয়াত থাকে কিউ চন আৰু কিউ চন মানে কিউ প্লাছ ঠিক আছে আৰ কি হ'ব পাৰে বাপেকো হ'ব পাৰে বা মাকো হ'ব পাৰে আমি এতিয়ালৈকে জেণ্ডাৰ নাজানো কিন্তু কৈ দিছে যে বাট আৰ ইজ নট মাদাৰ অফ কিউ আৰ কিউৰ মাদাৰ নহয় মানে আৰ কিউৰ ফাদাৰে হ'ব ঠিক আছে নেক্সট হওক পি এণ্ড আৰ মেৰিড কাপল পি আৰু আৰ মেৰিড কাপল আৰ এইটো আৰ যদি ফাদাৰ হয় তাৰ ঘৈণীয়েক কোন হ'ব পি মেৰিড কাপলৰ কাৰণে আমি এনেকুৱা ডবল এৰো দিম ঠিক আছে মেৰিড কাপল অৰ্থাৎ পি ঘৈণীয়েকৰ কাৰণে পি মাইনাছ হ'ব পি এণ্ড আৰ মেৰিড কাপল ঠিক আছে নেক্সট দিয়া আছে ৱাই ইজ দ্য বাদাৰ অফ আৰৰ বাদাৰ কোন ৱাই বাদাৰ কাৰণে ৱাই প্লাছ হ'ল ৱাই ইজ দ্য বাদাৰ অফ আৰ এণ্ড এক্স ইজ দ্য ডাটাৰ অফ পি এতিয়া পিৰ ছোৱালী এক্স ঠিক আছে পিৰ ছোৱালী এক্স আপুনি এনেকৈও কৰিব পাৰে এক্স ইজ দ্য ডাটাৰ অফ পি এক্স মাইনাছ আহি গ'ল বা এনেকৈও ক'ব পাৰে যেতিয়া কিউ পিৰ পিতেক যেতিয়া কিউ হ'ল হয় নহয় আৰ আৰু পিৰ পিতেক কিউ গতিকে এক্স ইজ দ্য ডাটাৰ অফ পি মানে কিউ আৰু এক্স কি হ'ল ভাই ককাই হ'ল নাই সেনেকৈও ক'ব পাৰে ঠিক আছে আৰু কৈছে জেড ইজ দ্য বাদাৰ অফ পি আকৌ জেড ইজ দ্য বাদাৰ অফ পি মানে ছিংগুলাৰো দি দেখাম আমি আৰু জেডটো কি হ'ল প্লাছ মেম্বাৰ প্লাছ মানে বাদাৰ কাৰণে জেড কি হ'ল প্লাছ এতিয়া কুৱেশ্যনবোৰ কেনেকৈ দিব পাৰে চাওঁ আহক ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে হু ইজ দ্য বাদাৰ ইন ল অফ আৰ এতিয়া আৰৰ বাদাৰ ইন ল কোন বাদাৰ ইন ল মানে কি পাইছিলোঁ আমি আৰৰ ঘৈণীয়েকৰ কি হ'ব বাদাৰ হ'ব ঠিক আছে আৰৰ ঘৈণীয়েকৰ বাদাৰ কোন জেড ইজ দ্য আমি পাইছিলোঁ যে জেড ইজ দ্য কি বাদাৰ অফ পি আমি পাইছিলোঁ গতিকে প্ৰথমটো কি হ'ব জেড বাদাৰ ইন ল মানে ৱাইফৰ বাদাৰ ঠিক আছে আৰৰ ৱাইফৰ বাদাৰ ঠিক সেইদৰে হাউ মেনি ফিমেল মেম্বাৰ্ছ আৰ দেয়াৰ ইন দ্য ফেমিলি ফিমেল মেম্বাৰ কিমান এতিয়া মাইনাছ চিন কিমানৰ মাজত আছে চাওক পিত মাইনাছ চিন আছে এক্সত মাইনাছ চিন আছে গতিকে টু ফালে ফিমেল মেম্বাৰ টোটেল 2জন আছে নেক্সট সুধিছে হাউ ইজ কিউ ৰিলেটেড টু এক্স কিউ এক্সৰ ক্ষেত্ৰত কিদৰে ৰিলেশ্যন হ'ব কিউ আৰু এক্সৰ ৰিলেশ্যন কি ঠিক আছে এতিয়া হাউ ইজ কিউ ৰিলেটেড টু এক্স কিউ আৰু এক্স আমি কি পাইছিলোঁ কিউ আৰু এক্স ছিংগুলাৰো দেখিছে বাদাৰ ছিষ্টাৰ গতিকে কিউ বাদাৰ এক্সৰ পৰা চাব গ'লে কিউ বাদাৰ হাউ ৱাই ইজ ৰিলেটেড টু পি এতিয়া চাওক পি ক'ত আছে পি ইয়াত আছে আৰু ৱাই ক'ত আছে ইয়াত আছে এতিয়া জানে পিৰ হাজবেণ্ড কোন আৰ ঠিক আছে আৰু আৰৰ ককায়েক হৈছে ৱাই গতিকে পি ক্ষেত্ৰৰ পৰা চাব গ'লে পিৰ হাজবেণ্ডৰ বাদাৰ পি কি বুলি ক'ব অৰ্থাৎ গিয়েকৰ ভায়েক ঠিক আছে পি যদি ফিমেল হয়
যদি আপুনি যদি পি হয়, আপুনি যদি এজনী পি নিজে ফিমেলছ বুলি ধৰি লয়, আপোনাৰ গিয়েকৰ ভায়েক আপোনাৰ কি হ'ব? দেওৰ হ'ব। ঠিক সেইদৰে ইংলিছত ক'লে কি হ'ব? ব্ৰাদাৰ ইন ল' হ'ব। ব্ৰাদাৰ ইন ল'। হাউ ৱাইজ ৰিলেটেড টু বি ব্ৰাদাৰ ইন ল'। ঠিক আছে, ফাৰ্ষ্ট পাৰ্টটোত আমি ইমানেই আলোচনা কৰিলোঁ। নেক্সট পাৰ্টত আমি কোডেড ব্লাড ৰিলেশ্যন মষ্ট ইম্পৰ্টেণ্ট হয়, আপোনালোকে খুব ভালকৈ চাব লাগিব। সেইটো কোডেড ব্লাড ৰিলেশ্যনৰ ওপৰত বহুত টাইপ আছে, বহুত কুৱেশ্যন আহে। নেক্সট পাৰ্টত আমি কোডেড ব্লাড ৰিলেশ্যন ডিছকাছ কৰিম। ভিডিঅ'টো কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু আপুনি যদি প্ৰথমবাৰ আমাৰ চেনেলটো চাই আছে দেন ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।